থাউৰা ভবানীপুৰ মৰিয়নি গোসাইগাঁও আটাইকেইটা সমষ্টিৰ পৰা আমাৰ উপনিৰ্বাচনৰ প্ৰচাৰ চলি আছে এতিয়া সময় হৈছে মৰিয়নিলৈ যোৱাৰ মৰিয়নিৰ চাহ বাগানৰ মাজত অৱস্থিত এটা ভোট কেন্দ্ৰত বৰ্তমান আমাৰ সতীৰ্থ সাংবাদিক জ্যোতিপ্ৰসাদ গগৈ উপস্থিত আছে জ্যোতিপ্ৰসাদ পুনৰ আপোনাৰ কাষলৈ গৈছো এই ভোট কেন্দ্ৰটোৰ পৰিৱেশ জানিব বিচাৰিছো নিশ্চয়কৈ প্ৰাঞ্জল ক'ব লাগিব যে যিহেতু আজি পুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে প্ৰথমতে মই দুটামান তথ্য দি ল'ব বিচাৰিছোঁ যিহেতু 7 বজাৰ পৰা ভোট গ্ৰহণ কাৰ্য আৰম্ভ হোৱাৰ লগে লগে আচলতে যি 128 নং যি চেলেঙাত উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰ সেই ভোট গ্ৰহণ কেন্দ্ৰটোৰ ইভিএম বিকল হোৱা বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ আৰু এটা আছে আপোনাৰ 121 নং যি চেলেং প্ৰাথমিক বিদ্যালয়ৰ যি ভোট গ্ৰহণ কেন্দ্ৰ সেই ভোট গ্ৰহণ কেন্দ্ৰটোত আপোনাৰ আধা ঘণ্টা পলমকৈ আচলতে আজি ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে কাৰণ সেই ইভিএমটোত লোড লোৱা নাছিলে যি ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছিলে মকপল হোৱাৰ সময়ত সেই ইভিএমটোত বিসংগতি দেখা পোৱা গৈছিলে কিন্তু আধা ঘণ্টা পলমকৈ ইতিমধ্যে ইয়াৰ পৰা প্ৰায় আধা ঘণ্টা পলমকৈ সেই ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে এতিয়া সুচাৰুৰূপে ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি থকা বুলি জানিব পৰা গৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ বৈশাহাবী প্ৰাথমিক বিদ্যালয় যি ভোট গ্ৰহণ কেন্দ্ৰ এইটো বাগিচা এল পি স্কুল বৈশাহাবী বাগিচা এল পি স্কুলত মই বৰ্তমান উপস্থিত আছোঁ এইটো 123 নং ভোটগ্ৰহণ কেন্দ্ৰ আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যে বাগিচাৰ লোকসকলৰ দীঘলীয়া শাৰী এনেদৰে তেওঁলোক আহিছে নিজৰ যি ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে এই বাগিচা লোকসকলে ওলাই আহিছে যিহেতু মইনি সমষ্টিত বাগিচা ভোটাৰ এক নিৰ্ণায়ক ভূমিকা লৈ আহিছে ইয়াত প্ৰায় 40,000 ভোটাধিকাৰ আছে ভোট আছে বাগিচাৰ অঞ্চলৰ সেইবাবে ইয়াত এটা নিৰ্ণায়ক ভূমিকা প্ৰতিবাই লৈ আহিছে প্ৰতিটো নিৰ্বাচনতে এইসকল লোকে নিৰ্ণায়ক ভূমিকা লৈ আহিছে মই এটা দৃশ্য দেখাইছোঁ যে মোক কেমেৰা সতীৰ্থ অঞ্জনে দেখাই আছে যে যি ভোটগ্ৰহণ কেন্দ্ৰসমূহত যি ক'ভিড প্ৰট'কল মানিব লাগে সেই যি নিৰ্বাচনী যি প্ৰট'কল অনুযায়ী তেওঁলোকে যি নিৰ্দেশনা জাৰি কৰিছে সেই অনুযায়ী তেওঁলোকে ক'ভিড প্ৰট'কল মনা দেখিবলৈ পোৱা গৈছে নিৰ্বাচন আয়োগৰ ফালৰ পৰা যি মোজা হওক বা যি মাস্ক হওক প্ৰদান কৰা হৈছে তেওঁলোকক টেম্পাৰেচাৰ চেক কৰা হৈছে এনেদৰে সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি তেওঁলোকক ভোট গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে প্ৰৱেশ কৰিছে আৰু মই সেই দৃশ্য দেখাইছোঁ তাৰোপৰি মই ভোটাৰৰ মনৰ আচলতে খবৰ ল'বলৈ যাম আচলতে ভোটাৰ যে কি আশাৰে এইবাৰ উপ নিৰ্বাচনত তেওঁলোকে ভোট প্ৰদান কৰিব নিজৰ অধিকাৰ সাব্যস্ত কৰিব সেই কথাখিনি জানিবলৈ যাম তোমালোক ওলাই আহিছা কেনেকুৱা কি আশা কৰি আহিছা ভালে আশা ভোট দিবলৈ আহিছোঁ এইবাৰ যিহেতু উপ নিৰ্বাচনত আহিছে কেনেকুৱা প্ৰাৰ্থী হোৱাটো বিচাৰা তোমালোকৰ কাৰণে কেনেকুৱা প্ৰাৰ্থী হোৱাটো বিচাৰা ভালে বিচাৰোঁ ভালে বিচাৰা মই আৰু আছে মই ইয়াত যিহেতু বহুত যথেষ্ট লোক দেখিছোঁ কি আশা কৰিছা তোমালোকে কেনেকুৱা প্ৰাৰ্থী বিচাৰিবা তোমালোকে ভালটো হোৱাটোৱে বিচাৰিছোঁ ভালটো বিচাৰিবা বাগিচাৰ উন্নয়নৰ তেনেকুৱা ধৰণৰ যিহেতু তোমালোকে কিছুমাহ পূৰ্বে ভোট দিছিলা এইবাৰ আকৌ উপ নিৰ্বাচনত দিছা কি ক'বা সেইটোৱে ভালটোৱে লাগে আমাক ভালটোৱে লাগে নিশ্চয়কৈ এনেদৰে ভালটো লাগে বুলি কৈছে তেওঁলোকে আচলতে তেওঁলোকৰ যিখিনি সমস্যা আছে সমাধান কি কৰিবৰ কাৰণে বা যিখিনি সমস্যা তেওঁলোকে দেখা দি আছে সেইখিনি যাতে সমাধান কৰিব পৰা এজন নেতা বিচাৰে মই আপোনাৰ কাষলৈ আহিছোঁ কি ক'ব যিহেতু উপ নিৰ্বাচন হৈছে আপোনালোকে এইবাৰ যিহেতু ৰূপজ্যোতি কৰ্মী উঠিছে বিজেপি দলৰ পৰা সঞ্জীৱ গগৈ উঠিছে ৰাইজৰ দলৰ পৰা কংগ্ৰেছৰ দলৰ পৰা ৰোহিত কৰ্মী নিশ্চয় গম পাইছে আচলতে প্ৰকৃততে আচলতে কেনেকুৱা যুঁজ হ'ব বা কি ক'ব এই সমগ্ৰ পৰিৱেশটোৰ ওপৰত না যুঁজটো একো নহয় ইয়াত মাত্ৰ শাসননিষ্ঠ চৰকাৰখন আছে এইটো উপ নিৰ্বাচনহে ইয়াত চৰকাৰ ভঙা পতাৰো কাৰোবাৰ নাই বা নতুন চৰকাৰ ফৰ্ম কৰিবলৈ নহয় মাত্ৰ এইটো উপ নিৰ্বাচন চনত এতিয়া বৰ্তমান ৰূপজ্যোতি কৰ্মী কংগ্ৰেছ দলৰ পৰা আহি পিনি বিজেপি দলত যোগদান কৰিলে সমষ্টিৰ উন্নয়নৰ কাৰণে গতিকে ইয়াত ৰূপজ্যোতি কৰ্মীয়ে মানে জয়লাভ কৰিব বিপুল ভোটত বিপুল জয়লাভ কৰিব বাগিচাৰ লোক মানে ৰূপজ্যোতিৰ পক্ষত থাকিব বুলি ক'ব পাৰি থাকিব নিশ্চয়কৈ বাগিচাৰ ভোটাৰ ৰূপজ্যোতি কৰ্মীৰ লগত থাকিব বুলি প্ৰকাশ কৰিছে মই মহিলা ভোটাৰৰ পৰা মই জানিবলৈ চেষ্টা কৰিম কেনেকুৱা ভোট আপোনালোকে গ্ৰহণ কৰি প্ৰদান কৰিব লাগিছে কেনেকুৱা লাগিছে কেনেকুৱা আশা কৰে প্ৰাৰ্থী কেনেকুৱা প্ৰাৰ্থী বিচাৰে ভাল হোৱাটো লাগে কি আশা কৰে আপোনালোকৰ যিহেতু যথেষ্ট সমস্যা আছে মজুৰি আছে সমস্যা আছে কেনেকুৱা সমস্যাৰ সমাধান কৰাটো বিচাৰে আপোনালোকৰ নেতাসকলে এতিয়া ঘৰ বাৰী ঘৰো নাই গেছ নাই আৰু ঢেৰ বস্তু পাবলৈও আছে দিম বুলি কৈ থাকে নিদিয়ে আৰু এইটো পাম বুলি আশা কৰিছোঁ আৰু ইমানেই পাম বুলি আশা কৰিছে এনেদৰে আচলতে বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰিছে এনেদৰে কোচাত কেঁচুৱালৈ এনেদৰে আহিছে তেওঁলোকে নিজৰ যি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে এটা কথা ক'ব লাগিব যে বাগিচা অঞ্চল মইনি বাগিচা অঞ্চলত যথেষ্ট সমস্যা আছে ইয়াত 40খন ইয়াত বাগিচা আছে চাহ বাগিচা আছে আৰু এইসকল লোকৰ যিসমূহ সমস্যা মৌলিক যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ তেওঁ জৰ্জৰিত হৈ আছে ৰূপজ্যোতি কৰ্মী আচলতে 15 বছৰীয়া শাসনকালত কেনেদৰে তেওঁলোকৰ সমস্যাসমূহ গুৰুত্ব প্ৰদান কৰিলে বা সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত তেওঁ কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে সেইসমূহ নিশ্চয়কৈ এইবাৰ যথেষ্ট গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈছে
তাৰ লগে লগে যিহেতু ৰাইজৰ দলৰ পৰা প্ৰাৰ্থী সঞ্জীৱ গগৈ উঠিছে, গ্ৰামাঞ্চলত যি প্ৰভাৱ দেখিবলৈ পোৱা গৈছে, ঠিক সেইদৰে লোহিত কংগ্ৰেছৰ দুৰ্গৰ ৰূপে খ্যাত এইটো মৰিনী সমষ্টি কংগ্ৰেছৰ এটা সময়ত দুৰ্গ আছিলে। বাগিচা অঞ্চলৰ ভোটে যিহেতু কংগ্ৰেছৰ আচলতে ভৰসা আছিলে, কিন্তু এই মুহূৰ্তত আচলতে এটা কথা ক'ব পাৰি যে প্ৰাঞ্জল যে এইবাৰ নিশ্চয়কৈ এবাৰ বিজেপিৰ যিহেতু ভেটি এটা বাগিচা অঞ্চলত আছে বুলি ক'ব পাৰি, আৰু সেইবাবে আচলতে বাগিচাৰ ভোট যথেষ্ট পৰিমাণে ক'ব পাৰি, এটা কথা ক'ব পাৰি যে প্ৰভাৱ আছে। সেই ফলত আচলতে যি তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিন্তু মূল যুঁজখন আচলতে এটা কথা ক'ব পাৰি যে মূল যুঁজখন যি আমি পূৰ্বতে কৈ আহিছোঁ যে মূল যুঁজখন ৰাইজৰ দল আৰু বিজেপিৰ মাজত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। কিন্তু তাৰ বিপৰীতে কিন্তু যি প্ৰচাৰ অভিযান দেখিলোঁ, সেই প্ৰচাৰ অভিযানৰ সময়ত কিন্তু কংগ্ৰেছৰ নিস্তেজ প্ৰচাৰ অভিযানে ৰাইজক বাৰুকৈ আচলতে চিন্তিত কৰিছে, বা তেওঁলোকৰ আচলতে যি কংগ্ৰেছী যিখন লোক আছে, যিখন জ্যেষ্ঠ কংগ্ৰেছী আছিলে, সেই লোকসকলকো যথেষ্ট দেখিবলৈ পোৱা গ'ল। জ্যোতিপ্ৰসাদ, হয়, আমি তাত থকা লোকসকলৰ মন্তব্য শুনিলোঁ, যিসকলে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে। একাংশই কৈছে যিহেতু চৰকাৰখন আছেই, চৰকাৰ ভঙা পতাত এই নিৰ্বাচনৰ কোনো ভূমিকা নাই, সেয়েহে প্ৰাৰ্থী কোন জয়ী হ'ব সেইটো সকলোৱে জানে বুলিও তেওঁ উল্লেখ কৰিছে। যি কি নহওক, আমি লক্ষ্য ৰাখিম, যিহেতু এয়া গণতন্ত্ৰৰ এটা বিশেষ উৎসৱ, আৰু এই গণতন্ত্ৰৰ এই কাৰ্যসূচী ভোটদানৰ জৰিয়তেই ৰাইজে নিজৰ প্ৰাৰ্থীগৰাকী নিৰ্বাচন কৰে। যিয়ে নহওক, শাসকীয় দল চৰকাৰ থাকক বা নাথাকক, কিন্তু ৰাইজে বিচাৰ বিশ্লেষণ কৰি বিবেক ভোট যাতে প্ৰদান কৰে তাৰেই আশা কৰিছে সকলোৱে। আনকি চৰকাৰৰ তৰফৰ পৰাও সেই কথা কোৱা হৈছিল যেতিয়া প্ৰচাৰ অভিযানসমূহ চলোৱা হৈছিল, আৰু ৰাইজে যিহেতু ৰজা আৰু ৰাইজৰ ওপৰতে সকলো নিৰ্ভৰ কৰি আছে। আমি আশা কৰিছোঁ ৰাইজে এগৰাকী যোগ্য প্ৰাৰ্থী নিৰ্বাচিত কৰিবলৈ সক্ষম হ'ব। আপুনি লাইনত থাকিব, পৰৱৰ্তী সময়ত আপোনাৰ কাষলৈ পুনৰ যাম। কিন্তু বাতৰিত আকৌ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম জনাইছোঁ। উপনিৰ্বাচনৰ ধাৰাবাহিক গতিত আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকৰ বাবে আগবঢ়াই আছোঁ। ইতিমধ্যে বহুকেইগৰাকী প্ৰাৰ্থীয়ে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিলে, আৰু পোনপটীয়া সম্প্ৰচাৰত তেওঁলোকৰ মনৰ ভাৱ আপোনালোকে ইতিমধ্যে শুনিছে। আমি এক্সক্লুচিভলি প্ৰতিগৰাকী প্ৰাৰ্থীৰ ভাষ্য আপোনালোকক শুনাই আছোঁ, আৰু সকলোৱে পুৱাৰ ভাগতে ওলাই আহিছে নিজৰ অধিকাৰসমূহ সাব্যস্ত কৰিবলৈ। মুঠ 5টা সমষ্টি, আৰু এই 5টা সমষ্টিৰ 31জন প্ৰাৰ্থী, তেওঁলোকৰ ভাগ্য নিৰ্ণয় হ'ব আজি। EVMত বন্দী হৈছে, আৰু জনতা জনাৰ্দনে কি বিচাৰে সেয়া তেওঁলোকৰ মনত আছে। নিজৰ মনৰ পচন্দৰ প্ৰাৰ্থীগৰাকীক তেওঁলোকে নিৰ্বাচন কৰিব, আৰু তেওঁক জয়ী কৰাবলৈ যৎপৰোনাস্তি চেষ্টাও কৰিছে। বিগত সময়ছোৱাত যদি আমি চাওঁ, নিৰ্বাচনী প্ৰচাৰ সভাসমূহত প্ৰতিটো ৰাজনৈতিক দলে সৰ্বশক্তি প্ৰয়োগ কৰিলে, আৰু ইয়াৰে ভিতৰত শাসকীয় পক্ষৰ যি শক্তি তাক অধিক ৰূপত দেখিবলৈ পোৱা গ'ল। তেওঁলোকে ব্যাপক কুচকাৱা চলালে, আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই বহুকেইটা সমষ্টিত গৈ কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিলে। এদিনতেই 4-5খন, আনকি 6-7খনলৈকে প্ৰচাৰ সভাতো অংশগ্ৰহণ কৰিলে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো আহিল। কংগ্ৰেছো পিছ পৰি থকা নাই, কংগ্ৰেছৰ নেতাসকলেও বিভিন্ন প্ৰান্তত গৈ প্ৰচাৰ অভিযান চলালে, আৰু সমান্তৰালভাৱে নিৰ্দলীয় বা ৰাইজৰ দল আৰু AIDFও প্ৰচাৰ অভিযান চলোৱা দেখিবলৈ পোৱা গ'ল। কোনোবাই পদব্ৰজে, কোনোবাই চাইকেল লৈ, কোনোবাই বাইকত, মুঠতে ব্যাপক ৰূপত এই উপনিৰ্বাচনক অধিক ওপৰলৈ তুলি ধৰা হ'ল, আৰু ব্যাপক ৰূপত এই উপনিৰ্বাচনৰ প্ৰচাৰ অভিযানসমূহ দেখিবলৈ পোৱা গ'ল। থাওৰা সমষ্টিৰ 21 নম্বৰ ভোটকেন্দ্ৰ ৰূপহীবাম LP স্কুলত ভোটদান কৰিলে ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিলে থাওৰা সমষ্টিৰ 21 নম্বৰ ভোটকেন্দ্ৰ ৰূপহীবাম LP স্কুলত। দৃশ্য দেখুৱাম আমি। আমাৰ সতীৰ্থ সাংবাদিক আছে অধিক জনাবলৈ। কৃষ্ণজ্যোতি ৰাইডঙীয়া আছে। কৃষ্ণজ্যোতিৰ সৈতে আমাৰ সংযোগ বিচ্ছিন্ন হৈছে। আমি এবাৰ যাব বিচাৰিছোঁ আমাৰ আন এগৰাকী জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ কাষলৈ। তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কুমৰিকাটা ভোটগ্ৰহণ কেন্দ্ৰতে উপস্থিত আছে বিপুল বৰ্মন। চাওক প্ৰাঞ্জল, আমি এই 58 নম্বৰ তামোলপুৰ বিধানসভা সমষ্টিত কিছু সময় আগতে আমি দৰঙাজুলি, পাকৰিজুলি সেইসমূহ ভোটগ্ৰহণ কেন্দ্ৰৰ পৰিৱেশ দেখুৱাইছিলোঁ, আৰু এই মুহূৰ্তত আমি কুমৰিকাটাত বৰ্তমান সময়ত আমাৰ লগত যি সাহসীয় মিত্ৰজোঁটৰ যি UPPLৰ প্ৰাৰ্থী জলেন দৈমাৰী তেখেত উপস্থিত আছে। তেখেতে ভোট দি ওলাই আহিছে। গতিকে আমি পোনপটীয়া সম্প্ৰচাৰত আমাৰ দৰ্শক দেখুৱাব বিচাৰিছোঁ। আপুনি ভোট দিলে এবাৰ দেখুৱাওকচোন। এইগৰাকী হ'ল সাহসীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী UPPLৰ জলেন দৈমাৰী, তেখেতে ভোট দি ওলাই আহিছে। আপুনি প্ৰথমবাৰ এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে, তাকো আপুনি UPPLৰ প্ৰাৰ্থী, অকণমান জনাওকচোন। হয়, প্ৰথমবাৰৰ বাবে কেণ্ডিডেট হিচাপে বহুত ভাল অনুভৱ কৰিছোঁ। ইয়াৰ কাৰণে মই আমাৰ BJP, UPPL আৰু AGPৰ নেতৃবৃন্দক মই ধন্যবাদ জনাইছোঁ, আৰু তামোলপুৰবাসীক মই ধন্যবাদ জনাইছোঁ, আৰু শৃংখলাবদ্ধভাৱে ভোটদান দিয়াৰ বাবে মই অনুৰোধ জনাইছোঁ। আপুনি ভোট দিলে, আৰু ভোটগ্ৰহণ কেন্দ্ৰবিলাকত গৈ আপুনি খবৰ লৈ আছে। গতিকে এই যিটো সমষ্টি, ইয়াত 6গৰাকী প্ৰাৰ্থী আছে আপোনাক লৈ। আপোনাৰ প্ৰতিদ্বন্দ্বিতা কালৈ হ'ব বুলি ভাবে? নাই, এতিয়া কি হ'ল, BJP, UPPL, AGP যিহেতু চৰকাৰ আছে, ৰাইজে চৰকাৰৰ লগত সদায় থাকে, আৰু ৰাইজে যোৱাবাৰো আমাৰ প্ৰয়াত লেহৰাম বড়ো ডাঙৰীয়া তেখেতক আশীৰ্বাদ দিছিল। এবাৰো ৰাইজে চৰকাৰৰ লগত থাকিব, আশীৰ্বাদ দিব। গতিকে মই শুভেচ্ছা জনাইছোঁ যিবিলাকে আৰু কেণ্ডিডেট আছে তামোলপুৰত, কিন্তু আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা আছে বুলি মই নাভাবোঁ।
আপুনি এগৰাকী যুৱ প্ৰাৰ্থী, আপুনি নিখিল বড়ো ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আহি UPPL এইবাৰ প্ৰাৰ্থী হৈছে, গতিকে এই যে আপুনি আপচু কৰিছিলে, এতিয়া আপুনি দল কৰিছে UPPL, এই অভিজ্ঞতাটো অলপ জনাওকচোন। হয়, এপচু কৰিছিলোঁ 2002ৰ পৰা নিখিল বড়ো ছাত্ৰ সন্থাত প্ৰাইমাৰী লেভেলৰ পৰা কাম কৰিছোঁ। 2021 মই অৱসৰ লৈছিলোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰী হিচাপে। কিন্তু তেতিয়াৰ পৰাই বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাবিলাক আমি দেখি আহিছোঁ আৰু কাম কৰি আহিছোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ লগত একতাৰে শান্তিৰে আৰু উন্নয়নমূলক কাম আমি কৰি আহিছোঁ। আৰু ষ্টুডেণ্ট সমাজৰ যিটো ছাত্ৰ সমাজৰ কাম আৰু সমাজ পৰিৱৰ্তনৰ কাম আৰু সমাজত বিশৃংখল পৰিস্থিতিবিলাকো নিৰ্মূল কৰাৰ কাৰণে কাম আগৰ পৰা কৰি আহিছোঁ আৰু আগন্তুক দিনতো কৰি যাম। আপোনাক এই মুহূৰ্তত শুভেচ্ছা জনাইছোঁ, 2 তাৰিখে ফলাফল দিব। ধন্যবাদ। এয়া আছিলে জলেন দৈমাৰী। তেখেত মই পুনৰ কৈছোঁ যে তামোলপুৰ বিধানসভা সমষ্টি নিৰ্বাচনত সাহসীয় মিত্ৰজোঁট UPPLৰ প্ৰাৰ্থী জলেন দৈমাৰী, আৰু তেখেত যথেষ্ট আত্মবিশ্বাসী হৈ আছে। তেখেতে কৈছে যে সাহসীয় দলৰ লগতে সকলোৱে থাকে, গতিকে তেখেত আশাবাদী আৰু 2 তাৰিখে ফলাফল ঘোষণা কৰিব। এই মুহূৰ্তত প্ৰাঞ্জল আমি অন্যান্য ভোটগ্ৰহণ কেন্দ্ৰবিলাকত যাম। ইতিমধ্যে CEM যি প্ৰমোদ বড়ো তেখেত গোসাইগাঁৱৰ পৰা আহি আছে, তেখেতে ভোটদান সাব্যস্ত কৰিব মটঙাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ। সেই দৃশ্যও পোনপটীয়া সম্প্ৰচাৰত নিউজ 18 অসম নৰ্থ-ইষ্টৰ দৰ্শক আমি দেখুৱাম। প্ৰাঞ্জল, নিশ্চয় ধন্যবাদ জনাইছোঁ বিপুল বৰ্মন। এয়া পোনপটীয়া সম্প্ৰচাৰ আপোনালোকে দেখিলে তামোলপুৰৰ এই সমষ্টিটোৰ পৰা, আৰু য'ত আমাৰ সাংবাদিকে প্ৰাৰ্থীৰ ভাষ্য ল'লে, লগতে ভোটাৰ ৰাইজৰ মনৰ ভাৱো লৈ আছে। এইবাৰ আমি যাব বিচাৰিছোঁ থাওৰা সমষ্টিলৈ। থাওৰা সমষ্টিৰ 21 নম্বৰ ভোট কেন্দ্ৰ ৰূপহীভাম LP স্কুলত ধৈৰ্য কোঁৱৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে। কৃষ্ণজ্যোতি ৰাইডেঙী আছে লাইভত। কৃষ্ণজ্যোতি। হয় প্ৰাঞ্জল, আচলতে ক'ব লাগিব যে আজি 5টা সমষ্টিৰ যি আচলতে উপ নিৰ্বাচন হৈছে, উপ নিৰ্বাচনৰ আজি থাওৰা সমষ্টিটো আজি উপ নিৰ্বাচন বৰ্তমান হৈ আছে, আৰু মই বৰ্তমান উপস্থিত আছোঁ বৰুৱা চাংমাই LP স্কুলত। আৰু বৰুৱা চাংমাই আচলতে 82 নং যি LP স্কুল আছে, 82 নং ভোট কেন্দ্ৰৰ যি ভোট কেন্দ্ৰ আছে, ভোট কেন্দ্ৰতে বৰ্তমান আচলতে CPIৰ যি কেণ্ডিডেট কৃষ্ণ গগৈ আহি উপস্থিত হৈছেহি, আৰু তেওঁ বৰ্তমান ইয়াতে সাধাৰণ জনতাৰ লগতে তেওঁ বৰ্তমান শাৰী পাতিছে। আমি পোনপটীয়াকৈ তেওঁৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। ধন্যবাদ থাকিল। কি ক'ব, কেনেকুৱা? নাই, আজি মই এজন সাধাৰণ ভোটাৰ, গতিকে ভোট দিবলৈ আহিছোঁ আমাৰ নিজৰ চেণ্টাৰত, আৰু ভোট দিম আৰু এতিয়া অন্য কথা নাই। আৰু গোটেইকেইজন প্ৰতিদ্বন্দ্বীলৈ মই শুভেচ্ছা জনাইছোঁ। ধৈৰ্য কোঁৱৰ মোৰ ভাতৃ, তাৰপিছত মনোৰঞ্জন কোঁৱৰ, সুশান্ত বৰগোহাঁই, লোহিত গোৱালা, গোটেইকেইজনলৈকে মই শুভেচ্ছা জনাইছোঁ। আজি আৰু ক'বলগীয়া নাই বিশেষ। কেনেকুৱা আপুনি এতিয়া ভোটাৰ ৰাইজসকল কেনেকুৱা, কি ক'ব? গাঁৱতে আচলতে আপোনাৰ প্ৰচাৰ কেনেকুৱা চলিলে? নাই, আজি প্ৰচাৰৰ কথাটো যিহেতু 3 দিনৰ আগত শেষ হ'ল, মই আৰু প্ৰচাৰৰ কথা মন্তব্য দিবলৈ আজি বিচৰা নাই। গতিকে আজি সাধাৰণ ভোটাৰ নিচিনাকৈ আহিছোঁ, গতিকে মানুহে যিধৰণে ভোট দিয়ে সেইধৰণে হ'ব, আৰু মই নিজাকৈ ক'বলগীয়া বিচৰা নাই আজি। আচলতে প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব বুলি আপুনি ভাবে? নাই, আজি সেইটো কথা কোৱা উচিত নহয় নেকি। নিশ্চয় কৃষ্ণজ্যোতি, প্ৰাৰ্থীগৰাকীয়ে অত্যন্ত গুৰুত্বপূৰ্ণভাৱে কথাখিনি উল্লেখ কৰিছে, যিটো প্ৰতিগৰাকী প্ৰাৰ্থীয়ে এনেধৰণে কোৱা দৰকাৰ। আৰু আমি ইয়াত থাওৰাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ, আৰু প্ৰতিগৰাকী প্ৰাৰ্থীয়ে আজি জনতাৰ ওপৰত এৰি দিছে। জনতাই সকলো ছয় নিশ্চয় কৰিব, আৰু আজিৰ দিনটোৰ বাবে যিহেতু জনতাই ৰজা, সেয়েহে জনতাৰ ওপৰতে সকলো নিৰ্ভৰ কৰিব তেওঁলোকে কাক নিজৰ প্ৰতিনিধি হিচাপে নিৰ্বাচন কৰে। EVMত ইতিমধ্যে প্ৰাৰ্থীসকলৰ ভাগ্য বন্দী হৈ আছে। সন্ধিয়া 5 বজালৈকে এই প্ৰক্ৰিয়া চলি থাকিব। আমি আপোনালোকক জনাইছোঁ যে 7,96,456 গৰাকী আছে ভোটাৰ এই আটাইকেইটা সমষ্টিত। আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা আছে লাইভত ভৱানীপুৰ সমষ্টিৰ পৰা। ৰাজু, পুনৰবাৰ আপোনাৰ কাষলৈ গৈছোঁ। ৰাজু শুনিছে? যোগাযোগ বিচ্ছিন্ন হৈছে, কিন্তু আমি পুনৰ যোগাযোগ স্থাপন কৰিম। কৈছোঁ ইতিমধ্যে যে 7,96,456 গৰাকী ভোটাৰে আজি 31 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। অৱশ্যে ভোটদাতাৰ সংখ্যা কিমান হয় সি হ'ব লক্ষণীয়, কাৰণ উপ নিৰ্বাচনত সাধাৰণতে ভোটদাতা সিমান ওলাই নাহে। কিন্তু এইবাৰ অলপ ব্যতিক্ৰম দেখা গৈছে, কাৰণ এইবাৰ জোৰদাৰ গতিটো প্ৰচাৰ চলিল এই উপ নিৰ্বাচনৰ বাবে। সেয়েহে আশা কৰা হৈছে যে ভোটদাতাৰ সংখ্যা বৃদ্ধি পাব। সাধাৰণ নিৰ্বাচন বা মূল নিৰ্বাচনৰ সমানেই উপ নিৰ্বাচনতো ভোটদাতাৰ সংখ্যা হ'ব বুলি আশা কৰা হৈছে। ৰাজু, পুনৰ গৈছোঁ আপোনাৰ কাষলৈ।
প্ৰাঞ্জল চাওক আমি যিহেতু হাথিনাপুৰ যি বিদ্যা মন্দিৰ আছে তাত উপস্থিত আছোঁ আৰু তাতে ফণী তালুকদাৰ যিগৰাকী বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণী তালুকদাৰ ইয়াত আহি উপস্থিত হৈছে কেইটামান মুহূৰ্তৰ পিছতে তেওঁ ভোটদান কৰিব আৰু ইতিমধ্যেই নিৰ্বাচন আয়োগৰ ফালৰ পৰা কিছুমান নিৰ্দেশনা আহিছে যে আমি যিগৰাকী প্ৰাৰ্থী হ'ব সেই প্ৰাৰ্থীগৰাকীৰ আমি কোনো ধৰণৰ ভাষ্য সংগ্ৰহ কৰিব নোৱাৰোঁ তেনেধৰণৰ নিৰ্দেশনা আহিছে কিন্তু আমি তেওঁৰ ভিজুৱেল আমি কেইটামান মুহূৰ্তত দেখুৱাম আৰু তাৰ লগতে আমি ইয়াত দেখুৱাব বিচাৰিছোঁ যে ভোটাৰ ৰাইজ ওলাই আহিছে সকলোৱে ভোটদান সাব্যস্ত কৰিবৰ বাবে এনেধৰণে দীঘলীয়া শাৰী পাতি সকলোৱে ভোটদান সাব্যস্ত কৰিব তাৰ বাবে সকলো সাজু হৈছে কিন্তু নিৰ্বাচন আয়োগৰ যিটো নিৰ্দেশনা সেইটোৰ বিষয়ে আমি জনাব বিচাৰিছোঁ আৰু আমি তেওঁলোকৰ যি নিৰ্দেশনা সেই নিৰ্দেশনা আমি মানি চলিবলৈ যত্ন নিশ্চয় ইয়াত কৰিব বিচাৰিছোঁ আৰু তাৰ লগতে আমি দেখুৱাইছোঁ এই মুহূৰ্ততো যে খুব সুন্দৰভাৱে সকলো লোক এনেধৰণে ওলাই আহিছে বৃদ্ধসকল ওলাই আহিছে তাৰ লগতে নতুন প্ৰজন্মৰ যিসকল ভোটাৰ আছে নতুন প্ৰজন্মৰ ভোটাৰসকলকো আমি দেখিছোঁ খুব সুন্দৰভাৱে ইয়াত যি ভোটদান প্ৰক্ৰিয়া আছে সেই ভোটদান প্ৰক্ৰিয়া ইয়াত চলি আছে আৰু সকলোৱে মাস্ক পৰিধান কৰিছে তাৰ লগতে গ্লোভছ এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ যে এইগৰাকী মহিলা ভোটাৰগৰাকীকো আমি গ্লোভছ পৰিধান কৰা আমি দেখিছোঁ যুৱতী আহিছে তাৰ লগতে বৃদ্ধসকলো আহিছে গতিকে সকলোৱে ভোটদান যি প্ৰক্ৰিয়া আছে সেই ভোটদান প্ৰক্ৰিয়াত সকলোৱে অংশগ্ৰহণ কৰিব বিচাৰিছে আৰু গণতন্ত্ৰৰ বাবে এইটো এটা ইতিবাচক দিশ প্ৰাঞ্জল যে সকলো লোক এনেধৰণে ওলাই অহাটো যে উপনিৰ্বাচন তাকো কেইটামান মাহৰ পূৰ্বে তেওঁলোকে এটা নিৰ্বাচন শেষ কৰিছে তাৰপিছত পুনৰ উপনিৰ্বাচনৰ বাবে তেওঁলোকে এনেধৰণে ওলাই অহা দেখা গৈছে এয়া আমি দেখুৱাইছোঁ ফণী তালুকদাৰ এই মুহূৰ্তত আহি উপস্থিত হৈছে ফণীধৰ তালুকদাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰ ইতিমধ্যে ইয়াত তেওঁ ভোটদান কৰিব তাৰ ভোটদান কৰিবৰ বাবে তেওঁ ইয়ালৈ ওলাই অহা দেখা গৈছে ভোটদান তেওঁ কৰিব তেওঁ যি শাৰী আছে সেই শাৰীত তেওঁ ইয়াত থাকিব লাগিব আৰু শাৰীত থাকি তেওঁ ভোটদান কৰিব আৰু খুব সুন্দৰভাৱে ইয়াত যিটো ভোটদান প্ৰক্ৰিয়া যদি চাওঁ আমি তেনেহ'লে জিলা উপায়ুক্তৰ নিৰ্দেশনা বা যি নিৰ্বাচন আয়োগ আছে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা সম্পূৰ্ণৰূপে ইয়াত মানি চলা হৈছে আৰু কোভিড প্ৰট'কল যি আছে কোভিড প্ৰট'কল মানি এনেধৰণে সকলোৱে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা দেখা গৈছে আমি ফণী তালুকদাৰকো আমি এই মুহূৰ্তত দেখুৱাইছোঁ যে ফণীধৰ তালুকদাৰ এয়া হৈছে বিজেপি মিত্ৰজোঁটৰ ভৱানীপুৰৰ প্ৰাৰ্থী আৰু ভৱানীপুৰৰ প্ৰাৰ্থীগৰাকীও ইয়াত আহি তেওঁ নিশ্চয়কৈ শাৰীত তেওঁ অৱতীৰ্ণ হ'ব আৰু শাৰীত থাকি তেওঁ ভোটদান তেওঁ কৰিব আমি সেই দৃশ্যও আমি দেখুৱাইছোঁ আৰু বিশেষভাৱে মাস্ক পৰিধান কৰিব লাগিব তেওঁ এই মুহূৰ্তত মাস্ক পৰিধান কৰে নে নকৰে বা অন্যান্য যিখিনি গাইডলাইন আছে সেই গাইডলাইন মানে নাই আমি সেই দৃশ্য আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি দেখুৱাবলৈ যত্ন কৰিম তেওঁক ইতিমধ্যে যিহেতু তেওঁ মাস্ক পৰিধান কৰি অহা নাই তেওঁকো মাস্ক ইতিমধ্যে হাতত তুলি দিয়া হৈছে গ্লোভছ তেওঁ পিন্ধিব লাগিব আৰু গ্লোভছ মাস্ক সকলোখিনি এই মুহূৰ্তত দেখা গৈছে যে ফণীধৰ তালুকদাৰেও কোভিড প্ৰট'কল যি আছে সেই কোভিড প্ৰট'কল মানি তেওঁ বৰ্তমান এই শাৰীত অৱতীৰ্ণ হৈছে আৰু শাৰীত অৱতীৰ্ণ হৈ তেওঁ ভোটদান ইয়াত কৰিব প্ৰাঞ্জল খুব সুন্দৰভাৱে ইয়াত ভোটদান প্ৰক্ৰিয়া চলি আছে আৰু নিৰ্বাচন আয়োগৰ যি নিৰ্দেশনা সেই নিৰ্দেশনা অনুসৰি আমি এই মুহূৰ্তলৈকে ফণীধৰ তালুকদাৰ যিগৰাকী প্ৰাৰ্থী ভৱানীপুৰ সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ আমি কোনো ধৰণৰ ভাষ্য সংগ্ৰহ আমি নাই কৰা বা ভাষ্য সংগ্ৰহৰ পৰা আমি বিৰত আছোঁ আৰু তাৰ পৰিৱৰ্তে আমি খুব সুন্দৰভাৱে যিখিনি ইয়াত প্ৰট'কল মনা হৈছে আমি সেই প্ৰট'কল আমি দেখুৱাব বিচাৰিছোঁ যুৱতীসকলো আহিছে বৃদ্ধসকল হয় ৰাজু সেই প্ৰট'কলখিনি মানি চলা হৈছে প্ৰথমে ফণী তালুকদাৰে মাস্ক নিপিন্ধাকৈ আহিছিল আৰু নিৰ্বাচন আয়োগৰ তৰফৰ পৰা তাত মাস্ক দিয়া হ'ল তেওঁক আৰু সেই মাস্ক তেওঁ পৰিধান কৰিছে চেনিটাইজাৰ দিয়া হ'ল গ্লোভছ দিয়া হৈছে আৰু নিৰ্বাচন আয়োগে স্পষ্ট ৰূপত কৈছে ৰাজু ইতিমধ্যে আপুনি কৈছে যে কোনো প্ৰাৰ্থীৰ আজিৰ দিনটোত আমি ভাষ্য সংগ্ৰহ কৰিব নোৱাৰোঁ আৰু সেই নিয়ম আমি আখৰে আখৰে পালন কৰিম সেয়েহে এতিয়া নতুনকৈ আমি কোনো প্ৰাৰ্থীৰ আৰু ভাষ্য সংগ্ৰহ নকৰোঁ বুলি সিদ্ধান্ত লৈছোঁ সেয়েহে ফণী তালুকদাৰৰ আমি ভাষ্য সংগ্ৰহ কৰা নাই তেওঁ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ গৈছে আৰু ভোটাধিকাৰ সাব্যস্ত কৰাৰ পাছতো তেওঁ ভাষ্য প্ৰদান কৰিব কিন্তু আমি সেই ভাষ্য সংগ্ৰহ নকৰিম একমাত্ৰ নিৰ্বাচন আয়োগে বাৰণ কৰাৰ বাবে লাইভ টেলিকাষ্টত আজি কোনো প্ৰাৰ্থীৰ ভাষ্য ল'ব মানা কৰা হৈছে ধন্যবাদ জনাইছোঁ ৰাজু আমি পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ স্থাপন কৰিম কৃষ্ণজ্যোতি ৰায়ডঙীয়াও থাকিব আমাৰ সৈতে বিপুল বৰ্মনো থাকিব হীৰকজ্যোতি মালাকাৰো থাকিব লগতে আন যিসকল সাংবাদিক আমাৰ দিগন্ত হাজৰিকা আৰু জ্যোতিপ্ৰসাদ গগৈ জয়জ্যোতি সকলো থাকিব এইখিনিতে চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে অতি সোনকালে উভতি আহিম